গাইজ দেখা পাইছে একদম মহটো একদম কেনেকুৱা একদম মাটি খহাই দিছে আৰু মানে যুঁজিবৰ কাৰণে যিহেতু লগ ভাগ নাই 2 বছৰ আগতে একদম ৰংথালী চেম্পিয়ন হৈ আহিছে একদম পুৰস্কাৰ ফাৰ্ষ্ট পুৰস্কাৰ লৈ আহিছে আৰু এই বছৰ মানে আশা আছে আমি বন্ধুসকল আজি আহিছো আমি মৰিগাঁও জিলা একদম আটাইতকৈ ডাঙৰ মহটো দেখাবৰ কাৰণে যেহেতু মহ যুঁজ আহি আছে আৰু আগত মানে আজি বেছি দিন নাই আৰু মাঘ বিহু আহিছে মাঘ বিহু 1 তাৰিখৰ পৰা যেহেতু মহ যুঁজ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত মানে প্ৰতিষ্ঠিত হ'ব গতিকে আজি আমি আহিছো মৰিগাঁও জিলাৰ আটাইতকৈ ডাঙৰ মহটো দেখাবৰ কাৰণে আৰু মানে ৰণৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছে আৰু কেনেদৰে তেওঁলোকক মানে যোগা পানী কৰিছে খোৱা ব্যৱস্থা কৰিছে সকলোবিলাক কম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মানে শেষত জনাম যে মোৰ তাৰমানে সেই মহটো আছে গতিকে ভিডিঅ'টো নেৰিব শেষলৈকে চাই থাকিব এতিয়া আহকচোন বেক কেমেৰা দেখাওঁ মহটো আৰু গৰাকী সোধো তেওঁলোকে কেনেকৈ মহটো প্ৰতিপালন কৰি ৰাখিছে আৰু এতিয়া বেক কেমেৰা দেখাব গৈছোঁ এতিয়া বন্ধুসকল দেখা পাইছে এই মহটো একদম খুব ধুনীয়া এটা মহ একদম দেখা পাইছে আৰু এতিয়া মানে গোৱাল আহিছে আৰু গোৱালে এতিয়া পথাৰলৈ লৈ যাব আৰু পথাৰত মানে অকণমান আখৰা অকণ দেখুৱাই দিম আৰু এতিয়া আমি সুধিম গৰালক যে তেওঁলোকে কেনেকৈ প্ৰতিপালন কৰি ৰাখিছে আগতীয়া যুদ্ধৰ কাৰণে আৰু গাইছ এতিয়া আগত মহ গৈ আছে আৰু সকলোতকৈ ডাঙৰ মহটো মৰিগাঁও জিলাৰ ডাঙৰ মহটো গৈ আছে আৰু এতিয়া পথাৰলৈ লৈ যাব অকণমান আখৰা কৰিব বুলি কৈছে আৰু মানে প্ৰস্তুতি তেওঁলোকে যিহেতু মহ যুঁজ আহি আছে গতিকে প্ৰস্তুতি তেওঁলোকে চলাইছে গতিকে কেনেকৈ আখৰা কৰে আমি অকণমান আপোনালোকক দেখাম আৰু তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়া দেখা পাইছে আগে আগে গৈ আছে আৰু আমাৰ মৰিগাঁও ল'ৰাই একদম আগে আগে ভিডিঅ' বনাই দৌৰি গৈ আছে এয়া দেখা পাইছে একদম মহটো পুৰা যুঁজু কৰি বৃহৎ ডাঙৰ মহ আৰু এই মহটো মানে য'ত যায় জিকি আহে আৰু আমি সুধিম গৰালক তেওঁলোকে ক'ত যুঁজাব যাব গতিকে এতিয়া আমি গৈ আছো আমি মহটোৰ লগে লগে দৌৰ মাৰি গৈ আছো বা একদম যুঁজু কৰি আছে আৰু দেখা পাইছে একদম দৌৰি আছে আৰু কুকুৰটো খেদি দে কুকুৰটো দাদা মহটো ক'ত যুঁজাব এতিয়া মহটো মানে ৰংথালীত দেখাব ন ৰংথালীত যুঁজিবৰ কাৰণে লৈ যাব আৰু এয়া দেখা পাইছে বা কেনেকুৱা একদম একদম আলিত একদম পুৰা মাটি খহাই দিছে 1 তাৰিখে নগাঁৱত যাব আৰু তাৰপিছত নগাঁও ৰংথালী ন একদম মহটো একদম ধুনীয়া হৈ আছে একদম যুঁজু কৰি আছে আৰু 1 তাৰিখৰ পৰা তেওঁলোকে যুঁজত লগাব আৰু দেখা পাইছে একদম মহটো কেনেকৈ একদম দৌৰি যায় আৰু একদম মানে যুঁজু কৰি আছে গাইজ দেখা পাইছে একদম মহটো একদম কেনেকুৱা একদম মাটি খহাই দিছে আৰু মানে যুঁজিবৰ কাৰণে যিহেতু লগ ভাগ নাই গতিকে একদম এইয়া দেখা পাইছে দাদা ইয়াৰ আগতে ক'ত যুঁজাইছিলে সৰুবৰী জালুগুটিৰ লগত হাৰিলে আৰু কলমবাৰীত জিকিলে এই মহটো যোৱা বছৰ আৰু এই বছৰ যাব নগাঁও ৰংথালী ন এইবাৰ বাবা মহটোৰ লগত যুঁজাব মানে তয়ামৰা যুঁজ হ'ব বাবা মহটো আৰু ৰংথলীৰ মানে যুদ্ধ হ'ব একদম তয়ামৰা যুদ্ধ হ'ব বাবা মহটোৰ লগত মানে এই মহটো মানে যুঁজ লগাই দিব গতিকে আপোনালোকে ৰংথালীত যাব পাৰে আৰু ৰংথালীত গৈ পেলাই এই মহটো যুঁজ চাব পাৰে একদম ধুনীয়া গৰলীয়া মহ হৈ আছে মানে য'ত ভাল খেল হ'ব মানে ততে লৈ যাব আৰু দাদা ওচৰ ক'ত লৈ যাব
জালুগুটি ভোৰ বান্ধা এইবিলাকত লৈ যাব মহটো গতিকে এইটো মহ চাবৰ কাৰণে আৰু দাদা এই মহটোৰ দাম কিমান আছিলে আচ্ছা এতিয়া মানে এই মহটো তাৰমানে কিনি আনিছিলে 3 লাখ টকাই দি আৰু এতিয়া মানে ইয়াৰ দাম 1 বছৰ হৈ গ'ল না 2 বছৰ চলি আছে গতিকে 4.5 লাখ মান হ'ব এটা মহৰ দাম মানে 3 লাখ আছিলে কিনি আনোতে আৰু এতিয়া মানে খুৱাই বুৱাই ধুনীয়াকে শকত আবত কৰি ৰাখিছে আৰু এতিয়া মানে মহটোৰ দাম হ'ব প্ৰায় 4.5 লাখ টকা মানে গৰাকীয়ে জানিব দিয়া মতে আৰু এতিয়া দেখিছে একদম মহটো দৌৰি গৈ আছে আৰু এতিয়া বা একদম যুদ্ধ কৰো হৈ আছে আৰু পুৰা খঙাল মুডত আছে তাৰমানে এতিয়া যিহেতু আহি আছে মহযুঁজ গতিকে মহযুঁজৰ কাৰণে একদম প্ৰস্তুতি পুৰা আগতীয়াকৈ প্ৰস্তুতি চলাই আছে আৰু এনেদৰে আমি মানে মহযুঁজৰ মানে আখৰাৰ পৰা ধৰি একদম মহযুঁজলৈকে প্ৰত্যেকটো আমি মানে ভিডিঅ' দেখুৱাই যাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু শেষত শুনিম এই মহটো ক'ত আৰু আমাৰ মৰিগাঁও জিলাৰে হয় মৰিগাঁও জিলাৰ ওচৰে পাজৰে আছে গতিকে মহটো ক'ত পাব আপোনালোকে জানিব পাৰিব শেষত গতিকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়াও আখৰা আছে যুদ্ধ কৰি আছে আৰু গাইজ একদম ওচৰত যাব নোৱাৰে কাৰণ একদম বিৰাট খঙাল হৈ আছে কাৰণ যুদ্ধ আহি আছে এতিয়া মানে যুদ্ধৰ কাৰণে প্ৰস্তুতি চলি আছে গতিকে আমি অকণমান দূৰৰ পৰা মানে ভিডিঅ' বনাই আছো আৰু মহটো গঁৰাল আছে আমাৰ লগত আৰু একদম মহটো মানে আখৰা কেনেকৈ কৰিছে গোটেইবিলাক দেখুৱাই আছে আৰু দেখা পাইছে একদম যুদ্ধ কৰো হৈ আছে ৰণলৈ প্ৰস্তুত হৈ আছে গতিকে আহি থকা যুদ্ধৰ কাৰণে তেওঁ একদম পুৰা প্ৰশিক্ষণ দিয়া হৈ আছে পুৰা পাৰফেক্ট প্ৰশিক্ষণ আৰু বাবা মহটোৰ লগত যিহেতু এই মহটো যুদ্ধ লগাই দিব গতিকে যুদ্ধ কেনেকুৱা হ'ব আপোনালোকে হয়তো নিশ্চয় গমেই পাইছে গতিকে তয়াময় যুদ্ধ হ'ব গতিকে ৰংথালীলৈ আপোনালোকক নিমন্ত্ৰণ জনালো ৰংথালীত এই মহটো দেখা পাব আৰু এই মহটোৱে একদম নিশ্চয় জিকি আহিবৰ কাৰণে সক্ষম হ'ব তেওঁ মানে যিটো আমি দেখা পালো এতিয়া আপোনালোকে গমেই পাইছে কেনেকুৱা একদম যুদ্ধ কৰি আছে গতিকে এতিয়া আমি লাহে লাহে আমি গৈ থাকিম ঘৰলৈ আৰু প্ৰত্যেকটো ভিডিঅ' আপোনালোকে চাব নাপাহৰিব আমি এনেকৈ কেনেকৈ প্ৰস্তুতি চলাইছে সকলোবিলাক আমি কথা ক'ম আৰু শেষত সুধিম এই মহটো ক'ত আৰু ক'ত আছে আমাৰ মৰিগাঁও জিলা সেই কথাটো সুধিম আৰু কেনেকৈ মানে দানা পানী খুৱাই ৰাখিছে সেইটো কথা সুধিম গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু গাইছ এতিয়া দেখা পাইছে মহটো আখৰা কৰি লৈ আহিলে এতিয়া গঁৰালে বান্ধি আছে আমি দুটামান কথা তেওঁক সুধিম আৰু তেওঁ কেনেদৰে যুদ্ধ প্ৰস্তুতি চলাইছে আৰু ক'ত লৈ যাব গতিকে আমি তেওঁক অলপ কথা সুধিম আৰু আপোনালোককো ধুনীয়াকৈ আপোনালোকো জনাব পাৰিম দেখা পাইছে গাইছ আগত একদম দল ঘাঁহ একদম কিনি আনি থৈছে এইবিলাক দল ঘাঁহ চব দল ঘাঁহ মানে তেওঁক খুৱাবৰ কাৰণে আৰু এয়া মালিকনী হয় মহটো মালিকনী আৰু মহটো মানে যথেষ্টখিনি মৰম কৰি ৰাখে এয়া দেখা পাইছে একদম এয়া দেখা পাইছে মালিকনী ঘৰৰ মালিকনী মানে মহটো পুৰা যতন লয় আৰু দিনে ৰাতিয়ে যতন লয় এয়া দেখা পাইছে একদম মহ চহ পৰি থাকিব নিদিয়ে একদম ধুনীয়াকৈ ধুৱাই পখলাই ধুনীয়াকৈ ৰাখে আৰু ঘাঁহ কাটি থৈছে আৰু এইপিনে খেৰ পানী যোগাৰ আৰু ইয়াত ধুনীয়াকৈ আঁঠুৱা তৰি দিছে ইয়াতে তেওঁক ৰখা হয় ৰাতি এয়া দেখা পাইছে ইয়াতে ধুনীয়াকৈ ৰাতি বান্ধে আৰু ইয়াতে ধুনীয়াকৈ খেৰ পানী যোগাৰ দিয়ে তেওঁলোকে এতিয়া আমি মহ গঁৰালত মানে চিনাকি কৰাই দিছোঁ এয়া মহ গঁৰাল হয় আৰু গৰাকীও হয় নমস্কাৰ আৰু নমস্কাৰ জনাইছে তেওঁ আৰু আশীৰ্বাদ কৰিব যাতে মহটো মানে বহুত দিনলৈকে জীয়াই থাকে আৰু স্বাস্থ্য পাতি ধুনীয়া হৈ থাকে দাদা আপুনি মহটো আনা কেইবছৰ হৈছিলে আমাৰ এইবাৰ বছৰ সৈতে 2 বছৰ হ'ব 2 বছৰ হ'ব আৰু প্ৰথম ক'ৰ পৰা কিনি লৈ আহিছিলে আমি এইটো ডুমডুমা চৰৰ পৰা আনিছিলোঁ ডুমডুমা চৰৰ পৰা আনিছিলোঁ আৰু তেতিয়া হয়তো মহটো সৰু আছিলে অলপ ক্ষীণ আছিলে অলপ ক্ষীণ আছিলে আৰু এতিয়া মানে খাই বৈ ডাঙৰ হৈছে আৰু কি আহাৰ মানে খুৱাই তেওঁক এতিয়া কি দল ঘাঁহ চাপৰ গুদা মাকৈ এইবিলাক খোৱা যায় আৰু আপোনালোকক পিছত দেখুৱাই দিম মানে ঘাঁহ কিমান মানে যোগাৰ কৰি থৈছে
আৰু এইটো মানে এইবাৰ যিহেতু আপোনালোকে ৰংথালীত লৈ যাব পোন প্ৰথমবাৰৰ কাৰণে লৈ যাব আৰু তাত গৈ পেলাই মানে কাৰ লগত যুঁজাব বাবা মহতৰ লগত যুঁজাব মানে এখন তয়াময় যুদ্ধ হ'ব গৈ আছে আপোনালোকে নগাঁও ৰংথালী নগাঁও ৰংথালী যদি আপোনালোকে ম'হ যুঁজ চাব যায় তেতিয়াহ'লে এই ম'হটো যিটো ম'হ দেখালো এই ম'হটো দেখা পাব আৰু দাদাকো দেখা পাব মানে গৰাকী হয় আৰু ম'হটো মানে ৰখীয়াও হয় ধুনীয়াকৈ তেওঁলোক মানে প্ৰতিপালন কৰি ৰাখে আৰু একদম গা পা ধুৱাই চিকচিকীয়া কৰি ৰাখে ধুনীয়া আমি ডেইলি গা ধুৱাওঁ চেম্পু দি পেলাই চেম্পু দি ধুৱাই ন ডেইলি গা ধুৱাওঁ মানে মানুহকো এনেকে প্ৰতিপালন নকৰে মানুহে এনেকে চেম্পু দি হয়তো গা নুধুৱাই মানে মহটো ইমান মৰম কৰি ৰাখিছে আৰু ইমান পানী খুৱাওঁ ৰাতি গৰম পানী খুৱাই ৰাতি শুনা পাইছে ৰাতি মানে গৰম পানী খুৱাই গৰম পানী মানুহে হয়তো গৰম পানী খাব নাপায় গতিকে মহটো মানে ইমান ধুনীয়াকে যতন লৈছে মানে ধন্যবাদ মানিবলগীয়া মানে এই মহটো আৰু বহুত দিনলৈ জীয়াই থাকক আমাক ধুনীয়া ডাঙৰ মহ আছিলে মোৰ যোৱা বছৰ আগৰ বছৰ শিং ভাঙিছে মহটো জালগুটিত আগৰ ডাঙৰ মহটো ডাঙৰ মহ ইয়াত ডাঙৰ মহ আছিলে সেইটো মোৰ শিংটো ভঙাৰ কাৰণে মই বেচিলোঁ এবেগাতমান শিং ভাঙিছে ইফালে ৰাইফলৰ মহৰ লগত যোৱাইছিলোঁ তাৰ লগত যোৱাইছিলোঁ মোৰ মহটো শিং ভাঙিছে মহটো আপোনাৰ যুদ্ধত জিকিছে কেইবাৰ এবাৰ জিকিছে আমাৰ লগত কিন্তু 2 বছৰ আগত কিন্তু ৰংথলী চেম্পিয়ন হৈ আহি ৰংথলী 2 বছৰ আগত তাত চেম্পিয়ন হৈ আহিছে বা 2 বছৰ আগতে একদম ৰংথলী চেম্পিয়ন হৈ আহিছে একদম পুৰস্কাৰ ফাৰ্ষ্ট পুৰস্কাৰ লৈ আহিছে আৰু এই বছৰ মানে আশা আছে আমিও মানে আশা কৰিছো যে আমাৰ ঘৰ যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্টতে হয় আৰু এখন গাঁৱৰ নাম কি দলবাৰী আমাৰ মানে বেছি দূৰ নহয় মৰিগাঁও ডিষ্ট্ৰিক্টতে পৰে মানে বেছি দূৰ নহয় গতিকে আমাৰে মহ হয় গতিকে আমাৰ মৰিগাঁও গৌৰৱ হয় গতিকে তেওঁ প্ৰত্যেকবাৰে জিকি আহক এইবাৰে নহয় প্ৰত্যেকবাৰে জিকি আহক আমাৰ গৌৰৱৰ মানে আমাৰ গৌৰৱ বাঢ়িব দাদা বাঢ়া মানে আমাৰ বাঢ়া গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মহটো যাতে জিকি আহে আৰু মোৰ ভিডিঅ' চাই পেলাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ' যদি চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু দাদাক নমস্কাৰ দিছে আৰু দাদাক আশীৰ্বাদ কৰিব যাতে মহটো জিকি আহে